ডিফু হৰিলালপতি মেনচিং ৰংখাং বেগাঁৱলৈ যোৱা পথৰ অৱৰ্ণনীয় ৰূপ চিকিৎসালয়লৈ বুলি বোকাময় পথেৰে অটোৰিক্সা ঠেলি ঠেলি প্ৰধান পথলৈ আনিব লগা হৈছে সন্তান সম্ভৱা মাতৃক লৈ চৰকাৰৰ বাৰম্বাৰ প্ৰতাৰণাত ক্ষোভিত স্থানীয় মহিলা পুৰুষ বথাপ্লাংজৰ হামৰেন খান্দুলি NSC পথৰ সন্দৰ্ভত জিলা উপায়ুক্ত কাৰ্যালয়ত আলোচনা নগাঁৱৰ গড়পাতানি তথা NSC পথৰ কাৰ্যবাহী অভিযন্তা মনোজ কুমাৰ শইকীয়াৰ সংবাদমেল ঠিকাদাৰসকলে সময়মতে পথ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি কাৰ্বি আংলং প্ৰৱেশ পথ পাৰ কৰা চেক গেটত গুণ্ডাৰাজ কাৰ্বি সাহিত্য পৰিষদে নিৰ্ধাৰিত কৰা মূল্যতকৈ অধিক কৰ সংগ্ৰহৰ অভিযোগ কৰ সংগ্ৰহৰ কোনো নিৰ্দিষ্ট লেখা নাই হাহাকাৰ ভিন্ন বাহনৰ চালকসকল নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰকজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ কাৰ্বি আংলং জিলাৰ প্ৰধান মহকুমা সদৰ ডিফু পৌৰ নিগমৰ 3 নম্বৰ ৱাৰ্ডৰ অন্তৰ্গত দুখ আৰু লজ্জাজনক জিয়া ছবি আমি আপোনালোকক দেখুৱাব বিচাৰিছো ইয়াৰ আগতেও কাট নিউজৰ জৰিয়তে পৰিষদ চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ কেইবাবাৰো এই বাতৰি পৰিৱেশন কৰা হ'ল যদিও গান নলৰিল চৰকাৰ ফলত বৃহত্তৰ অঞ্চলবাসী ৰাজ্যৰ কি ভয়ংকৰ দুৰ্ভোগত ভুগিব লগা পৰিস্থিতি হৈছে তাক আমি দেখুৱাম আপোনালোকক এই দৃষ্টাংশ কাৰ্বি আংলং জিলাৰ কোনো দুৰ্গম অঞ্চললৈ যোৱা পথৰ নহয় এই পথ ডিফু চহৰৰ একেবাৰে কাটে লগা কেইবাখনত গাঁৱলৈ যোৱাৰ পথ ডিফু 3 নম্বৰ ৱাৰ্ডৰ অন্তৰ্গত অঞ্চল হৰিলাল বস্তি মেনচিং ৰংখাং আৰু বেগাঁৱলৈ যোৱাৰ পথ এইখন 2000 বৰষুণতে বোকাৰে লথপথপ হৈ পৰে পথটি কণ ল'ৰা ছোৱালীক লৈ অভিভাৱকে অটোৰে বাইকেৰে নতুবা আন চাৰিচকীয়া বাহনেৰে স্কুল অনা নিয়া কৰিবলগীয়া হয় নিৰুপায়ত পৰি আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে এগৰাকী সন্তান সম্ভৱা মাতৃক জৰুৰীকালীন অৱস্থাত চিকিৎসালয়লৈ নিবলৈ উপায় নাপায় বোকাময় পথটোৰে ঠেলাৰ দৰে ঠেলি ঠেলি কেনেকৈ আনিব লগা হৈছে এয়া আজি এদিনৰ দৃষ্টান্তহে এজাক বৰষুণ হ'লে পথটোৰে এনে ঘটনা বৰ সুলভ কেতিয়াবা জৰুৰীকালীন অৱস্থাত গৰ্ভৱতী মহিলাক লৈ কেতিয়াবা গুৰুতৰ ৰোগীক লৈ পাৰ নোপোৱা হাহাকাৰ কৰিব লগা হয় অঞ্চলটোৰ এনে বহু পৰিয়াল আনহাতে যোৱা সাহিত্য পৰিষদ নিৰ্বাচন আৰু সত্য সমাপ্তি হোৱা লোকসভা নিৰ্বাচনৰ সময়ত নিৰ্বাচনী সভাবোৰত EM ৰতন তেৰণ CM তুলিৰাম ৰংখাং আৰু মন্ত্ৰী সোম ৰংখাঙকে ধৰি বিজেপিৰ কত নেতা পালি নেতাই আহি ভাল পথ দিম খোৱা পানীৰ ব্যৱস্থা দিম বিজুলী দিম বুলি প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি দি আহিল কিন্তু নিৰ্বাচন গ'ল সকলো শেষ হ'ল বৃহত্তৰ গাঁৱৰ অৱস্থা এইদৰে একেই ৰ'ল ৰাজ্যৰ দুখ ৰাজ্যৰ কষ্ট তথা ৰাজ্যৰ হাহাকাৰ শুনি নোপোৱা তথাকথিত পৰিৱৰ্তনকামী চৰকাৰৰ এই দুখ আৰু এই অৱৰ্ণনীয় অৱস্থা নিজ চকুৰে চাই যোৱাৰ কৰুণ আহ্বান কৰিছে ৰাইজে কিন্তু সময় নাই শাসকীয় চৰকাৰৰ আহক তেওঁলোকৰ মনত পঞ্জীভূত দুখ আৰু ক্ষোভৰ কাহিনী তেওঁলোকৰ মুখৰে শুনো Asal tu siam atum dah tu nak aje langai. Siam tu ke cok cok ini tu ada ke tu menang rata tu. Solo tu nak delivery bantang rock ki sokon ekor ini tu thela pe kalau kecil kolet tu. Itu kalau ke di putar mana kalau kahlo tak nanti tu siam atau orang bangkek. Nanti mesti bangkek dari tongdoi bek nanti nak jengkel bangkek atau barang tanah tu nak cicak bek nanti anak. Ini anda tu barang mana telang. Dasarnya lama nak tu malah ngeteh siam tu masa lama rata pangkang wana di lama lah lama. Siam atum tanang tum tak ada ni rong meeting bang lo, garis je bang lo. Tanang tum bangun garis tawar bang cibi set, nang tum cici ni lo. Tawar ang pipo nang tum tak ada ni kisung, tum nang tum malu cici pon set ada ni tum pini tajo, delivery dia kisung. Solo tum kau ada ni kisung, hela bang cici pon set, nang tum nang cini lo kisung ke, nang tum siam atum tak tum tak keman metong kaya atum lo. Jadi manjoka siam manjoka mot, tawar bang kaya nang bonai pinak pon tum kisung, ada ni tum cicak ni rong, so tum Sekarang tum siam tum ke cok cejoy ni, ke klaim cok cejoy ni. Rong akhi pe nang pok cepat cejoy nang hen nang dia cepat pelangcot. Nang tum tamu solo ni tum rong solo nang tum tak kibir po. Moho ron mai nang tum tak solo ke viron po nang tum tak siam tum tak. Ke theke ding tum lo ke cok cejoy ni tum ko ani rara tum ko nang. Angke plot dasane lo mas sarkar ke rab lo ma. Ke so cepon po thela pen sepi sepen chong pon po. Avia hik sepi sepen tum ce thek prong ke thek prong.
so hello ma si anak kilang ma iya anak kilang ma ke te ke dina kirap ma so hello ma tahun kan ti bok nak tahun aku nudu nak ni tum rang so tu election na hut to election na ke pasa pilong lek pasa na pipe mo to warang pipo na tum kata nang ngelo oh ni to ahok lo dei bujo kon po sarpi sa beratum hantan ni tum to pam pon po cingdo ni tum pon po mo bang si am mo aleng ti bang haidelo bud haidelo pote bang to warang pipo tum takan ni bida do po ni kan ni cepat du ni tum jo sarpi tum handa thela pen indor pon po to pen pon po chachong pon po बहुत के जग लंग मत अंतास किसार पुतु हनंता को वेचो वक हंता ना पिपे अकाने तुम निंग चेपा थेडे रंग असर तो ना तुम ता निंग चेपा निंग दे रो किसार तुम ता मो बांग तो वारंग पिपो पति तुम ता इसी हुबिदा दोपो स्टानन पुतो कंता तो वारा लिलो इलेक्शन हुगांग पोलांग को तो केनो रंग क्रास अपे मारंग पचे भंग पचे थेंग को सर सापो ला हेलो CMM makang hona ke rabe la helo ni to rang so tuम का अने किसुम मान में CMM ता वीड एनो चियानो चिमो एनो चिंचे एनो হয় মহিলাগৰাকীয়ে পৰিষ্কাৰ কাৰ্বি ভাষাৰে কাৰ্বি শাসক নেতাসকলক আহ্বান কৰি নিশ্চকুৰে এবাৰ এই দুখৰ অৱস্থা চাই যাবলৈ এইদৰে কেমেৰাৰ আগত ব্যক্ত কৰিছে ইয়াৰ পিছতো কাৰ্বি পৰিষদ চৰকাৰৰ গা লৰিবনে নলৰে সেয়া সময়তে পৰিলক্ষিত হ'ব ব্যুৰো ৰিপৰ্ট কাট নিউজ বঠালাংশ হামৰেন কান্দুলি এনএসি পথ নিৰ্মাণৰ সন্দৰ্ভত পশ্চিম কাৰ্বি আংলং জিলা উপায়ুক্তৰ কাৰ্যালয় গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত জিলা উপায়ুক্ত সৈয়দ ইছফাকুৰ ৰহমানৰ পৌৰোহিত্যত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰূপ সিং তেৰণ নগাঁও গড়কাপ্তানি তথা এনএসি পথৰ কাৰ্যবাহী অভিযন্তা মনোজ কুমাৰ শইকীয়া প্ৰমুখ্য ঠিকাদাৰসকলৰ উপস্থিতিত অনুষ্ঠিত হয় এই গুৰুত্বপূৰ্ণ অনুষ্ঠান বিগত 2011 চনৰ পৰা নিৰ্মাণ কৰিবলৈ লোৱা বঠালাংশ হামৰেন কান্দুলি এনএসি পথ আজি প্ৰায় 8 বছৰটো সম্পূৰ্ণ হোৱাৰ নাম নলয় কিবা নহয় কিবা অজুহাতত নিৰ্মাণৰ কাম আগ নাবাঢ়ে আৰু নতুবা যি অলপ চলপ নিৰ্মাণৰ কাম আগবাঢ়ে তাকো লগে লগে ভাগি যায় পথটোৰে যাতায়াত কৰা ৰাইজৰ বাৰিষা কাল আহিলে দুৰ্ভোগৰ সীমা নোহোৱা হয় বিশেষকৈ হামৰেন চহৰ স্কুল কলেজলৈ বুলি অহা কণ ছাত্ৰ ছাত্ৰীৰ যাতায়াতৰ কষ্ট অবৰ্ণনীয় হৈ পৰে এই সন্দৰ্ভত ৰাইজ তথা সংবাদ মাধ্যমৰ হেঁচাত অৱশেষত পৰিষদ চৰকাৰ আৰু জিলা প্ৰশাসনৰ উপস্থিতিত আলোচনাত বহিল স্বয়ং নগাঁও স্থিত এনএসি তথা গড়কাপ্তানি পথৰ কাৰ্যবাহী অভিযন্তা আৰু পথটোৰ নিৰ্মাণৰ দায়িত্বত থকা ঠিকাদাৰ সুৰেন্দ্ৰ শৰ্মা লক্ষ্মীপথ চাৰদিয়া অনুপ্ৰভা কলিতা দলখনটো আমাৰ 2011তে আমাৰ টেণ্ডাৰ হৈছিলে কিন্তু বিভিন্ন ধৰণৰ ঘটনাৰ মাজে কেইবাবাৰো কামটো কেঞ্চেল হৈছে কেঞ্চেল হোৱাৰ পিছত শেহতীয়াকৈ এখেতক স্বৰাজ কনষ্ট্ৰাকশ্যন অকল এখেতক দিছে তেওঁ ক্ষিপ্ৰগতিৰে দিনে ৰাতিয়ে কাম কৰিছে যদিও কিছুমান বাধাৰ সন্মুখীন হৈছে যেনে ধৰি লওক তেওঁ চিকিউৰিটি দিবলগীয়া হৈছে আৰু বিভিন্ন ধৰণৰ কিছুমান সমস্যা হৈছে যিবোৰ তেখেতসকলে কেতিয়াবা কিছু কথা আমাক কৈও নকৈও তাৰ মাজতে কাম কৰি আছে মই ভাবিছোঁ এতিয়া দেশলৈ বিজয় সম্পূৰ্ণ গতিত চলি আছে পূৰ্ণ গতিত মই আশা ৰাখিছোঁ তেওঁ নিৰ্ধাৰিত সময়ৰ ভিতৰত তেওঁ কামটো কৰি শেষ কৰিব পাৰিব এইটো মই আশা কৰিছোঁ আৰু মই তেওঁক সদায় প্ৰেছাৰ দি আছোঁ যে কামটো কৰক তেওঁ মোকো কঅপাৰেশ্যন কৰিছে যিকোনো পৰিস্থিতিৰ মাজত আমি দুজন আহিও যাওঁ ময়ো বহুতবাৰ আহোঁ তেওঁ আহিয়ে থাকে গতিকে তেনেকৈ কামটো শেষ হ'ব বুলি এবাৰ আশা ৰাখিছোঁ ধৰণৰ প্ৰব্লেম আছে ইয়াত সেইটো কাৰণে আমাক ইয়াৰ SP ছাৰে আমাক ইয়াত চিকিউৰিটি দিছে যিখিনি আমাৰ ৱৰ্কাৰ্ছ আছে তেখেতসকলে বিভিন্ন সময়ত মানে ভাবুকি পাই আহিছে সেইটো কাৰণে আমাৰ চিকিউৰিটি দিছে আৰু 15টা দিছিলে আমাক এতিয়া অলপ কমাই দিলে তো তেনেকৈ কাম কৰি আছোঁ আৰু আমি ভাবিছোঁ টাইমৰ ভিতৰত আমি কাম কমপ্লিট কৰি ওলাই যাম ইয়াৰ উপৰিও আলোচনাত উপস্থিত আছিল হামৰেন পৌৰ নিগমৰ ৱাৰ্ড কমিছনাৰ আৰু একাংশ সচেতন ৰাইজৰ আলোচনাত কাৰ্যবাহী সদস্য ৰূপ সিং তেৰণে ৰাইজৰ দুৰ্ভোগ দূৰ কৰিবৰ বাবে অহা 2 মাহৰ ভিতৰত পথটি নিৰ্মাণ সম্পূৰ্ণ কৰাৰ বাবে নিৰ্দেশ দিয়ে ঠিকাদাৰসকলক আনহাতে কাৰ্যবাহী অভিযন্তা মনোজ কুমাৰ শইকীয়াই অৰ্ধ সমাপ্তি এনএসি পথ আৰু পথটিৰ দলং নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি সাংবাদিকসকলৰে মত বিনিময় কৰে পথ ভালকৈ আৰু কম সময়ৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰাৰ কথা ব্যক্ত কৰে সাংবাদিকৰ আগত Inisiat luar kapitanya pan, kebiasaannya pan papor meeting itu. Dan tabang atau sudah channel elektron do kokosi. Jadi normal pilih bang, elang tu
staff engineer tulo contractor tulo nong ke claim bom kan le ba ke claim ke der position ka se jiwai lo isi ni tum dap ke klang lo ke der lo bom ta pe prop ni abang ke tika pen bang ke atwal dar jika tinali ko ala bang ke claim ane tingle lo to bang ke non yang bom abang ke problem kan be ni tahun non belum ini lo la que la lo pu ambinong atau kan militer adelong lo la delong ini pakai mana la cikun yang bom rasung supe petai pampori nei apa thang tu saya pakai quality pan miu kali quality maintain nei panglum pere pakai ra tum asipen si akit pas sa dundu do sebu along pakai bene ting pilong le pakai pilong le ane bang telong tela sonta do la sila hai problem mata tinggal lo hai problem itu ana pakai yang si dua puluh orang ni tum hendak thang si tum lokal kita kacari tum lah ke nang pecun pidum po kita non ciklu yang bom pilih ke Julai lo akal lo September ke cengru lo pakai আনফালে সাংবাদিক সকলেও সময়মতে পথ নিৰ্মাণ কাৰ্য যিমান পাৰে সোনকালে শেষ কৰাৰ কথা ব্যক্ত কৰে হামৰেনৰ পৰা সুন্দৰকৈ ৰিপৰ্ট কাট নিউজ ৰাজ্যৰ বিভিন্ন স্থানত বহু অবৈধ চেক গেটসমূহ বিজেপি চৰকাৰৰ দিনত উঠাই দিয়া হৈছে যদিও চৰকাৰীভাৱে কিছুমান চেক গেট চৰকাৰে অব্যাহত ৰাখিছে আৰু এনে চেক গেটসমূহত কৰ সংগ্ৰহৰ বাবে নিৰ্দিষ্ট কৰা আছে কৰৰ হাৰ কিন্তু এনে কিছুমান চেক গেট আছে য'ত চৰকাৰে নিৰ্দিষ্ট কৰা হাৰতকৈ অধিক কৰ লুকামবিহীন ভাৱে সংগ্ৰহ কৰি আছে এনে কাৰ্যত হাহাকাৰ হৈছে কাৰ্বি আংলঙৰ ভিন্ন উদ্দেশ্যত প্ৰৱেশ কৰা বাহনৰ চালকসকল প্ৰতিখন সৰুবৰ বাহন আনকি গৰু গাড়ী বা পোহনীয়া জন্তুলৈকে ল'ব লগা কৰৰ পৰিমাণ নিৰ্দিষ্ট কৰা আছে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ কৰ বিভাগে সেইমতে একোখন পেছেঞ্জাৰ বাছ আৰু ট্ৰাকৰ বাবদ 10 টকা পাৰকুৱা স্থিত এই চেক গেটখনে একোখন পেছেঞ্জাৰ বাছৰ পৰা 100 টকা আৰু ট্ৰাকৰ পৰা 200 টকা সংগ্ৰহ কৰা অভিযোগ পায় এডল সাংবাদিকে কৰা এক তদন্তত আনহাতে কৰ সংগ্ৰহৰ পৰিমাণ নিশাহলৈ আৰু অধিক হৈ পৰে লক্ষণীয় বিষয় যে দীৰ্ঘদিন ধৰি চেক গেটখনত চলা এই অনিয়মৰ সন্দৰ্ভত স্বায়ত্ত পৰিষদ চৰকাৰৰ দৃষ্টিগোচৰ নোহোৱা কথাটোক আশ্চৰ্য প্ৰকাশ কৰিছে স্থানীয় একাংশ সচেতন ৰাইজে পৰিষদৰ ৰাজকোষলৈ নিৰ্ধাৰিত পৰিমাণৰ টকাহে যায় আৰু বাকী টকা যায় কলৈ এই লৈও প্ৰশ্ন সচেতন ৰাইজৰ কিয় পৰিষদৰ অধীনস্থ বিভাগীয় বিষয়া কৰ্মচাৰী এই সন্দৰ্ভত তদন্ত নকৰে যে কি নহওক পৰিষদে নিৰ্দিষ্ট কৰা প্ৰকৃত মূল্যৰ বিপৰীতে অধিক হাৰত চেক গেটৰ কৰ্মচাৰীসকলে কৰ সংগ্ৰহ কাৰ্য অব্যাহত ৰখাৰ বাবে স্বাভাৱিকতে অপবাদৰ বোজা পৰিষদীয় চৰকাৰৰহে হ'ব সেয়ে এই বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰি চৰকাৰে প্ৰকৃত ঘটনাৰ তদন্ত কৰা কামনা কৰিছে ৰাইজে লাংহিনৰ পৰা ৰুস্তম তকবিৰ ৰিপৰ্ট কাট নিউজ পাহাৰীয়া জিলা কাৰ্বি আংলঙলৈ সুখ্যাতি গুৱাহাটী সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত 42 সংখ্যক সদৌ অসম আন্তৰ্জাতিক এথলেটিক চেম্পিয়নশ্বিপ ছিনিয়ৰ আৰু 20 অনুৰ্ধত অংশগ্ৰহণ কৰি দুটা সোণৰ পদক আৰু দুটা ৰূপৰ পদক অৰ্জনেৰে সুখ্যাতি আনিছে মালয়েছিয়াৰ এছিয়ান মাষ্টাৰ গেমছৰ সোণৰ পদক বিজয়ী পখিলা ইংটিপিৰ নেতৃত্বত গৈ সৰুসজাইত অনুষ্ঠিত এই চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰে ডিফুৰ পৰা যোৱা এই খেলুৱৈ দলটি গুৱাহাটী সৰুসজাই ষ্টেডিয়ামত 30 জুনৰ পৰা 1 জুলাইলৈকে অনুষ্ঠিত হয় 42 সংখ্যক সদৌ অসম আন্তৰ্জাতিক এথলেটিক চেম্পিয়নশ্বিপ ছিনিয়ৰ আৰু 20 অনুৰ্ধৱ 5000 মিটাৰ দৌৰত লিলি ফাংচপিয়ে 5000 মিটাৰ আৰু 10 দৌৰত অংশগ্ৰহণ কৰি সোণৰ পদক অৰ্জন কৰে আনহাতে সুনিতা ৰংহাংপিয়ে ক্ৰমে 5000 মিটাৰ আৰু 10000 মিটাৰ দৌৰত অংশগ্ৰহণ কৰি অৰ্জন কৰে ৰূপৰ পদক পখিলা ইংটিপিৰ নেতৃত্বত যোৱা দলটি এই দুগৰাকী খেলুৱৈ এইদৰে দুটাকৈ সোণৰ আৰু ৰূপৰ পদক লাভ কৰি আনি জিলাবাসীক আনন্দিত আৰু গৌৰৱান্বিত কৰি তুলিছে মংগলিংহি ৰিপৰ্ট কাট নিউজ সময় হৈছে এটি সময় বাণিজ্যিক বিৰতিৰ
slide a gun, go slide a bullet. Sun Motors, authorized dealer of Royal Enfield, Rongkelan, near Don Bosco School, Lifu, 782460, Assam. Easy finance are available here. Please contact 099 579 88 008 or 0789 61 69021. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ বিৰতি পিছত পুনৰ বাতৰি মজিয়াত কামপুৰ আঞ্চলিক বন বিভাগৰ সহযোগৰ ৭০তম বন মহোৎসৱ ৰাজাগাঁও স্থিত কাজিৰঙা মহাবিদ্যালয় প্ৰাংগণত অনুষ্ঠিত কৰা হয় অনুষ্ঠানৰ লগত সংগতি ৰাখি বৃক্ষ ৰোপণৰ লগতে বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যসূচী আয়োজন কৰে বন বিভাগটোৱে নগাঁও জিলা কামপুৰ আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ তৰফৰ পৰা ৰজাগাঁও স্থিত কাজিৰঙা মহাবিদ্যালয় প্ৰাংগণত ৭০তম বন মহোৎসৱটি বৰ্ণাঢ্য কাৰ্যসূচীৰে উলহ মালহেৰে পালন কৰা হয় অনুষ্ঠানৰ লগত সংগতি ৰাখি বৃক্ষৰোপণ কৰে নগাঁও জিলা পৰিষদৰ উপসভাপতি প্ৰমোদ লস্কৰ আৰু নগাঁও জিলাৰ বিজেপিৰ উপসভাপতি বাবুল বৰাই বন বিভাগৰ বন মহোৎসৱ ৭০তম যি মহোৎসৱৰ ১ জুলাইৰ পৰা ৭ জুলাইলৈ যি বন মহোৎসৱৰ যি উদযাপন কৰা হৈছে এই উদযাপনৰ লগত সংগতি ৰাখি আজি কাজিৰঙা মহাবিদ্যালয়ত কামপুৰ বন সংমণ্ডলৰ জৰিয়তে যি আজি ইয়াত বৃক্ষৰোপণ অনুষ্ঠান অনুষ্ঠিত হৈছে গতিকে এই বৃক্ষৰোপণৰ জৰিয়তে আমি যাতে গোটেই সমগ্ৰ দেশখনক আমি সেউজীয়া কৰি তুলিব পাৰোঁ তাৰ কাৰণে যি ব্যৱস্থা বন বিভাগে লৈছে গতিকে তাত মই যথেষ্ট সন্তুষ্টি লাভ কৰিবলৈ সক্ষম হৈছোঁ ইয়াৰ উপৰিও বিভিন্ন কাৰ্যসূচীৰ সমান্তৰালকৈ শ্লোগান আৰু গছ সংৰক্ষণৰ ওপৰত সজাগতা প্ৰদৰ্শন কৰে মানুহ মানুহৰ বাবে শীৰ্ষক সংগীতা লেখও প্ৰদৰ্শন কৰা হয় আমি যে গছৰ অবিহনে জীয়াই থকাটো একেবাৰে অবাস্তৱ গছে জীয়াই থাকিবলৈ আমাক অক্সিজেন যোগায় তদুপৰি কল কাৰখানা গাড়ী মটৰৰ পৰা ওলোৱা বিষাক্ত বঠাপ্লাংছৰ পৰা জাচনিংহি ৰিপৰ্ট কাট নিউজ বিগত বছৰসমূহৰ দৰে এইবাৰো অসম ইলেক্ট্ৰনিক মিডিয়া স্পৰ্টছ জাৰ্নালিষ্ট এছ'চিয়েশ্যনে মঙলবাৰে গুৱাহাটী বিশ্ব ক্ৰীড়া দিৱস পালন কৰে অসমৰ ক্ৰীড়া সাংবাদিকৰ অগ্ৰণী অনুষ্ঠানটোৱে এবছৰৰ বিশ্ব ক্ৰীড়া সাংবাদিক দিৱসৰ সৈতে সংগতি ৰাখি বিশিষ্ট ক্ৰীড়া সাংবাদিক তথা ক্ৰীড়া সংগঠক বলেন্দ্ৰ মোহন চক্ৰৱৰ্তীক সম্বৰ্ধনা জনায় অনুষ্ঠানত অৰ্জুন ভোগেশ্বৰ বৰুৱাই আমন্ত্ৰিত অতিথি অংশগ্ৰহণ আৰু মঙলবাৰৰ অনুষ্ঠানটোত আয়োজকসকলে বলেন্দ্ৰ মোহন চক্ৰৱৰ্তী ফুলাম গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰাৰ উপৰিও ২০,০০০ টকা আৰ্থিক পুৰস্কাৰো আগবঢ়ায় বলেন্দ্ৰ মোহন চক্ৰৱৰ্তী গুৱাহাটী চাৰ্ভে বাসগৃহলৈ গৈ সম্বৰ্ধনা জনোৱা অনুষ্ঠানত প্ৰবীণ ফটো সাংবাদিক তৰুণীকান্ত বৰ্মন জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক পবিত্ৰ গগৈ ক্ৰীড়া সংগঠক বিষ্ণুৰাম ননিচা মুকুট মেধি ইলেক্ট্ৰনিক মিডিয়া স্পৰ্টছ জাৰ্নালিষ্টৰ সভাপতি জয়ন্ত দাস আৰু সাধাৰণ সম্পাদক বিপুল বৰ্মন উপস্থিত আছিল
সম্বৰ্ধনা গ্ৰহণ কৰি জুলাই বিশ্ব ক্ৰীড়া সাংবাদিকৰ দিৱস পালনৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰাৰ লগতে ইলেক্ট্ৰনিক মিডিয়া স্পৰ্টছ জাৰ্নালিষ্ট এছ'চিয়েশ্যনক ধন্যবাদ জনাই বলেন্দ্ৰ চক্ৰৱৰ্তীয়ে আনহাতে এই একেটা অনুষ্ঠানতে অসম ক্ৰীড়া সাংবাদিক সন্থাৰ হৈ জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক পুলিন সাহাই বলেন্দ্ৰ মোহন চক্ৰৱৰ্তীক সম্বৰ্ধনা জনায় উল্লেখ্য অসম ইলেক্ট্ৰনিক মিডিয়া জাৰ্নালিষ্ট এছ'চিয়েশ্যনে বিগত 2 বৰ্ষত বিশিষ্ট ক্ৰীড়া সাংবাদিক প্ৰেমধৰ শৰ্মা আৰু ফটো সাংবাদিক তৰুণীকান্ত বৰ্মনক সম্বৰ্ধনা জনায় আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানটা সামৰিছোঁ ধন্যবাদ